আৰু এতিয়া সময় হৈছে 6:30 আৰু ভাবিছোঁ ঘৰত গাখীৰ থৈ দিয়া আছিলে, গাখীৰ জমা কৰি থৈছিলোঁ কালিৰ আৰু আজি দুদিনৰ গাখীৰ। আৰু ইহঁতে খাবলৈ ইমান মনেই নকৰে ঘৰত যেতিয়া গাখীৰ থাকে, আৰু নাথাকিলে কিন্তু খাবলৈ বিচাৰে। আৰু সেইকাৰণে গাখীৰ যেতিয়া আছে ভাবিছোঁ পনীৰকে বনাওঁ, আৰু ঘৰতে পনীৰকণ হ'লে মানে ধুনীয়াকৈ চব্জিকণ হৈ যায় আৰু খাবলৈ ৰাতিৰ সাঁজটোলৈ। সেইকাৰণে ভাবিছোঁ এতিয়া পনীৰকণ বনাই থওঁ, যিহেতু ভাত বনোৱা টাইমলৈ ধুনীয়াকৈ হৈয়ে যাবগৈ পনীৰকণ বনাই থ'লে। আৰু এতিয়া পনীৰ বনাওঁ, আৰু ভাবিছোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিওঁ যেতিয়া বনামেই, আৰু কেনেকৈনো পনীৰ মই বনাওঁ। আৰু আপোনালোকে জানেই চাগে মানে প্ৰায়ে কিছুমানে নাজানিব পাৰে, আৰু নজনাসকলৰ বাবে সুবিধা হ'ব। সেইকাৰণে ভাবিছোঁ পনীৰকণ অকণমান বনাওঁ আৰু ভিডিঅ' কৰি ৰাখি থওঁ, আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু ভাবচোন কেনেকৈ বনাওঁ। গাখীৰ লৈছোঁ মই 1.5 লিটাৰ মানে হ'ব, 2 লিটাৰতকৈ কম হ'ব, কাৰণ দুদিনৰ গাখীৰ থৈছিলোঁ যে সেইকাৰণে। আৰু এতিয়া মই চচটোতে গাখীৰখিনি গেছটো জ্বলাই গৰম কৰি লৈছোঁ। আৰু যেতিয়া আৰু এটা লৈছোঁ কাজি নেমু, আৰু আপোনালোকে কাজি নেমুৰ সলনি ভিনেগাৰ ল'লেও হ'ব। আৰু লৈছোঁ এখন চফা গামোচা। আৰু এতিয়া গাখীৰখিনি মই গৰম হ'বলৈ দিছোঁ, আৰু নেমুটো কাটি পিনি যোগাৰ কৰি লওঁ, নেমুৰ ৰসখিনি উলিয়াই লওঁ, কাৰণ নেমুৰ ৰসখিনিয়ে লাগিব মোক। ঘৰতে বনাই যদি ল'ৰাহঁতক কিবা এটা খুৱাবলৈ মানে পৰা হয়, নিজৰ মানুহজনক খুৱাবলৈ পৰা হয় নিজে হাতেৰে বনোৱা বস্তু, তেতিয়া মানে বহুতেই সুখ লাগে, আনন্দ লাগে। ঘৰৰ পৰিয়ালৰ মানুহক যদি নিজে বনোৱা বস্তু এটা খুৱাবলৈ পোৱা হয়। আৰু এই আমাৰ শাহুমা দেই, শাহুমাই মানে কিবা এটা কৰিবলৈ আহিছে আৰু পাকঘৰত। এইফালে ভিডিঅ'ত তেওঁ উঠি গ'ল, আৰু এইফালে মই বাতি এটা ধুনীয়াকৈ উলিয়াই লৈছোঁ, নেমু ৰসখিনি চেপি উলিয়াই লৈ ধুনীয়াকৈ ৰসখিনি গোটাই লৈছোঁ। আৰু এটা নেমুৰ ৰস মোৰ ইমানখিনি হ'ল, ইমানখিনিয়ে হৈয়ে যাব। আৰু এতিয়া গাখীৰখিনি লাহেকৈ উতলিবলৈ আৰম্ভ কৰিছে, গাখীৰখিনি ওপৰলৈ উঠি আহিছে। মই তেনেকুৱাতে নেমুৰ ৰসখিনি এতিয়া তাত ধুনীয়াকৈ দিম, আৰু চেকনি এখন ল'ব আপোনালোকেও, চেকনিখনত ধুনীয়াকৈ চেকি ল'ব, নহ'লে নেমুৰ ৰসখিনিৰ লগতে নেমুৰ মানে যিখিনি জিম থাকে সেইখিনিও যাবগৈ, গুটিও যাব পাৰে, তেতিয়া পনীৰখিনি খাবলৈ ইমান এটা ভাল নহ'ব। সেইকাৰণে নেমুৰ জিমখিনি সৰকিব নোৱাৰাকৈ চেকনিখনেৰে ধুনীয়াকৈ চেকি দিলোঁ, আৰু লগে লগে গাখীৰখিনি ফাটি পনীৰলৈ মানে পনীৰ যিখিনি মলাই হ'বলৈ আৰম্ভ কৰিয়ে দিব। আৰু আপোনালোকে যদি নেমু নিদিয়ে তেতিয়া ভিনেগাৰ দিলেও ধুনীয়াকৈ হৈ যাব। আৰু এয়া দেখিছেনে, গাখীৰখিনি পৰা মলাইখিনি ওলাই গ'ল, আৰু পানীখিনিও এক্সট্ৰা হৈ গৈছে। আৰু এতিয়াৰ পৰাই মই ধুনীয়াকৈ ইয়াৰ পৰাই পনীৰ তৈয়াৰ কৰিব পাৰিম। এটা বাচন ল'লোঁ, আৰু বাচনটোৰ ওপৰতে মই গামোচাখন ধুনীয়াকৈ পাৰি লৈছোঁ, কাৰণ ইয়াতে মই সেইখিনি আকৌ মলাইখিনি চেকিব লাগিব। মলাইখিনি যেনেদৰে আমি ৰসগোল্লা বনাবলৈ বা কালাকন বনাবলৈ মলাইখিনি এক্সট্ৰা কৰি লওঁ, তেনেকৈ প্ৰথমতে পনীৰখিনিৰ পৰা বনোৱা বুলি ক'লেও বেয়া নহ'ব, কাৰণ এইখিনি বনোৱাৰ পিছতহে আকৌ ৰসগোল্লা কাৰণে যিখিনি মলাই উলিওৱা হয়, মানে তেনেকৈ উলিওৱা হয়। সেইকাৰণে প্ৰথমতে আমি পনীৰৰ প্ৰচেছটোকে কৰি ল'ব লাগে, নহয় জানো, আমি ৰসগোল্লা বনাবলৈ হ'লে। সেইকাৰণে এতিয়া ধুনীয়াকৈ আমি চেকি লৈছোঁ গোটেই মলাইখিনি আৰু পানীখিনি। আৰু পানীখিনি আপোনালোকে পেলাই নিদিব, খাওঁ বুলিলে খাব পাৰে চেঁচা কৰি, বা ফ্ৰিজত ৰাখি, বহুতখিনি প্ৰটিন থাকে ইয়াত। ফ্ৰিজত ষ্টক কৰি ৰাখিলে আপুনি কেইবাদিনলৈও খাব পাৰিব। আৰু এইখিনি মই এতিয়া চচ এটাত থৈ ধুনীয়াকৈ ফ্ৰিজত ভৰাই থ'ম। আৰু এইফালে গোটেই মলাইখিনি চেকি লৈছোঁ, যিখিনি চচটোত লাগি আছিলে সেইখিনি হেতা পাতেৰে আঁতৰাই ধুনীয়াকৈ চেকি ল'লোঁ। আৰু এতিয়া মই এইখিনি পনীৰ ধুনীয়াকৈ গামোচাখনে একদম চেকি লৈ চেপি টাইটকৈ বান্ধিম ধুনীয়াকৈ। মই অকণমান ধুই ল'লোঁ খালী পানীৰে, নহ'লে নেমুৰ যিটো গোন্ধ সেইটো ওলালে হয়তো সকলোৱে ভাল নাপাব পাৰে। সেইকাৰণে মই গাখীৰটো ফাটি বুলি বনাই ফালি বুলি এতিয়া ধুনীয়াকৈ একদম যিমান পাৰে টাইটকৈ গামোচাখনেৰে মানে একদম গাখীৰত মানে ইয়াৰ যিটো পানী ওলাইছিলে, পানীটো ইয়াৰ পৰা উলিয়াই চেপি যিটো মলাই ওলাইছে, মলাইটো এনেকৈ ধুনীয়াকৈ টাইটকৈ গামোচাখনে বান্ধি মানে আধা ঘণ্টামান বাৰু 1 ঘণ্টামানৰ বাবে ফ্ৰিজত ধুনীয়াকৈ আইচ বক্সত ভৰাই থ'লে ধুনীয়াকৈ পনীৰ ওলাই যাব। আৰু এইকণ হ'ল আৰু 1.5 লিটাৰ গাখীৰৰ পনীৰ, একদম কমকৈ ওলায়। আৰু এতিয়া ধুনীয়াকৈ ফ্ৰিজত ভৰাই থৈ দিওঁগৈ বোলা। এতিয়া পনীৰখিনি ধুনীয়াকৈ মলাইখিনি মই ফ্ৰিজত ভৰাই দিলোঁ আইচ বক্সত, আৰু গামোচাখন ডাঙৰ যিহেতু সেইকাৰণে গামোচাখনো ভৰাই দিলোঁ। আৰু সৰু কাপোৰ তেনেকৈ চফা মানে পটককৈ জল্দিকৈ নাপালৈ ধুই থোৱা। আৰু এতিয়া যিহেতু আপোনালোকক ভিডিঅ' দেখুৱাব লাগে, সেইকাৰণে গামোচাখনকে ধুনীয়াকৈ ধুই থোৱা আছিলে, এইখনকে এতিয়া বান্ধি ধুনীয়াকৈ ফ্ৰিজত ভৰাই থোৱা। আৰু গামোচাও সোমাই আছে ফ্ৰিজত। আৰু এতিয়া ফ্ৰিজৰ পিছত উলিয়াৰ পিছত আপোনালোকৰ লগত দেখুৱাম, মানে শ্বেয়াৰ কৰিম।
সম্পূৰ্ণ 1 ঘণ্টাৰ পিছত মই আকৌ ফ্ৰিজত ধুনীয়াকৈ আপোনালোকক যিহেতু প্ৰচেছটো দেখুৱাম বুলি কৈছিলোঁ এতিয়া দেখিছেনে মলাইখিনি পুৰা টাইট হৈ গ'ল আৰু এতিয়া মই ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ আৰু এইখিনি মোৰ পনীৰ ৰেডি হৈ গ'ল আৰু প্লেটখনলৈকে বৰফ জমা হৈ গ'ল যিহেতু মই পুৰা হাই পাৱাৰত দি দিছিলোঁ সেইকাৰণে এতিয়া ধুনীয়াকৈ পনীৰখিনি ৰেডি হৈ গ'ল আৰু আপোনালোকে ধৰিব পাৰিছে পনীৰখিনি মই কাটি দেখুৱাই দিছোঁ আপোনালোকক আৰু কিমান ধুনীয়া হৈছে দেখিছেনে ভিতৰ ভাগটো আৰু বাহিৰ ভাগটো অকমান ড্ৰাই নিচিনা দেখিছিলে কাৰণ ফ্ৰিজত থোৱা বস্তুবিলাক প্ৰথমতে এনেও ড্ৰাই নিচিনা দেখা যায় আৰু এতিয়া দেখিছেনে পনীৰখিনি কিমান ধুনীয়া হৈছে একদম দোকানৰ পৰা কিনা নিচিনা হৈছে আৰু নতুন নতুন ভিডিঅ' আৰু ৰেচিপিসমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ' বা টিপছ কিবা কিবি আপোনালোকক দিবলৈ মন যাব ভিডিঅ' আকাৰে আজিলৈ আহিছোঁ বাই বাই লাভ ইউ অল